নমস্কাৰ। এই ভিডিঅ'টো পঢ়িবলৈ আৰু কোনো এটা বস্তু খুব সোনকালে মনত ৰখাবলৈ বা স্মাৰ্টলি মনত ৰখাবলৈ এনেকুৱা ছুপাৰ সলিড মেথড ক'বলৈ লৈছো, যোনটো ফ'ল' কৰিলে 100% ৰিজাল্ট দিব। এই চিক্ৰেট মেথডটো টপাৰসকলে ফ'ল' কৰে, কম কষ্ট কৰে, বেছি নম্বৰ লৈ কোনো এটা এক্সামত উত্তীৰ্ণ কৰে। বেছি নম্বৰ লাভ কৰিবলৈ বেছি সময় পঢ়িব নালাগে। বেছি নম্বৰ লাভ কৰিবলৈ স্মাৰ্টলি পঢ়িলেই হ'ল। এই চিক্ৰেট মেথডটো 100% কাম কৰে। তো এই কাৰণে এই ভিডিঅ'টো একেবাৰে মিছ নকৰিবা, শেষলৈকে চাবা। নহ'লে কষ্ট কৰিবা কিন্তু এক্সামত লিখিব নোৱাৰিবা। মানে কিবা মনত থাকিলেহেতো লিখিব পাৰিবা। সকলোৱে জানা যে পঢ়িব লাগে, কিন্তু নাজানে যে কেনেকৈ পঢ়িব লাগে। নাম্বাৰ 1, ৰিড বিফৰ শ্লিপিং। ভালদৰে শুনা। শোৱাৰ আগত পঢ়িবা। যিমানবোৰ স্মাৰ্ট ষ্টুডেণ্ট থাকে তেওঁলোকে নোটছ বনায়। নোটছে এক্সামৰ টাইমত বহুত সহায় কৰে। সময় অপচয় হোৱাৰ পৰা বচাই, কোৱালিটি থকা বস্তুত ফ'কাছ কৰিবলৈ শিকায়, যোনটো এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, নোটছ বনাইছা বা বনোৱা নাই, চিন্তা কৰিবলগীয়া কথা নহয়। টপিকটো বুজি লোৱা। প্ৰথমতে তুমি চিলেক্ট কৰা যে কোনটো প্ৰশ্ন বা কোনটো উত্তৰ মনত ৰখাবলৈ বিচাৰিছা। মনত ৰখাব বিচৰা প্ৰশ্ন বা উত্তৰ কোনো এটা পেপাৰত লিখি লোৱা। তেতিয়া তোমাৰ মাইণ্ডত এটা টাচ পাব। এতিয়া ই ৰেডি। এতিয়া তুমি লিখা পেপাৰটো তুমি শোৱা গাৰুৰ তলত থৈ দিয়া। এতিয়া বুজি লোৱা, শোৱাৰ 1 ঘণ্টা আগত পঢ়া ষ্টাৰ্ট কৰা, বা 1 ঘণ্টা যদি তোমাৰ হাতত সময় নাই তেন্তে 30 মিনিট সময় পঢ়া ষ্টাৰ্ট কৰা, বা ইমানখিনিও হাতত যদি তোমাৰ সময় নাই তেন্তে 10ৰ পৰা 15 মিনিট পঢ়া ষ্টাৰ্ট কৰা। শোৱাৰ আগত পঢ়া যোনটো তুমি মনত ৰখাব বিচৰা, আৰু সেইটো অকল একবাৰ নহয় 2ৰ পৰা 3বাৰ লৈকে পঢ়া, যাতে তোমাৰ মাইণ্ডত মনত ৰয়। এতিয়া লিখা পেপাৰটো থৈ দিয়া। তো পঢ়া টাইমততো টোপনি আহেই। মনত ৰাখা যে এই সময়ত মোবাইল ফোনটো একেবাৰে কাষত নাৰাখিবা, নহ'লে কিন্তু এই চিক্ৰেট মেথডটো কাম নকৰিব। আমি শোৱাৰ আগত যিটো দেখো, ভাবো বা পঢ়ো, এইবোৰ শোৱাৰ সময়ত আমাৰ মগজুৱে প্ৰচেছ কৰি থাকে। মগজুত জোৰ দি বুজা যে যিকোনো বস্তু কেনেকৈ বহুত দিনলৈ মনত ৰখাব পাৰি। আমাৰ মেমৰিটো 3টা ষ্টেপত থাকে। প্ৰথম এগ্ৰিগেশ্যন, দ্বিতীয় কনচলিডেশ্যন, তৃতীয় ৰিকল। এগ্ৰিগেশ্যন হৈছে যেতিয়া আমি প্ৰথমবাৰ শিকো বা পঢ়ো, নতুন বস্তু আমাৰ মাইণ্ডত যোগ কৰো। যিকোনো নতুন বস্তু জানা বা শিকা, এইটো এগ্ৰিগেশ্যন হয়। আৰু দ্বিতীয় কনচলিডেশ্যন, এইটো এটা মগজুৰ নিউৰ'কেমিকেল প্ৰক্ৰিয়া হয়। কনচলিডেশ্যন কম সময়ৰ পৰা দীঘল সময়লৈকে কনভাৰ্ট কৰে। কনচলিডেশ্যন প্ৰক্ৰিয়া সদায় এগ্ৰিগেশ্যনৰ পৰাহে ষ্টাৰ্ট হয়। এই কাৰণে যেতিয়া আমি পঢ়ো ইয়াৰ পিছত আকৌ হৈ যাওঁ, তেতিয়া কনচলিডেশ্যন প্ৰক্ৰিয়া ষ্টাৰ্ট হয়। আৰু কিয়নো টোপনি সদায় কনভেমেচ ৰোল প্লে কৰে, এই কাৰণে কনচলিডেশ্যন প্ৰক্ৰিয়াত ইয়াৰ ইম্পৰ্টেঞ্চ বেছি হৈ পৰে। ইয়াৰ ফলত আমাৰ যিকোনো বস্তু দীঘল সময়লৈ মনত ৰয়। তৃতীয় ৰিকল। ৰিকল হৈছে যিবোৰ টপিকটো তুমি পঢ়ি শুইছিলা, এই টপিকটো শুই উঠাৰ পিছত আকৌ পঢ়া। যদি টাইম নাই 5ৰ পৰা 10 মিনিট পঢ়া লাগে। শুৱাৰ পিছত পঢ়া আৰু উঠাৰ পিছত পঢ়া, এইটো মনত ৰখোৱাৰ সকলোতকৈ পাৱাৰফুল আইডিয়া হয়। একবাৰ এইটো ট্ৰাই কৰি চোৱা, 100% ৰিজাল্ট দিব। তোমাক হাইৰাণ কৰি দিব, যাৰ পৰা কম সময়ত কম ইম্পৰ্ট লগাই বেছি আউটপুট ওলাব পাৰিবা। নাম্বাৰ 2, ফ্লেছ কাৰ্ড। যদি তোমাক কোৱা হয় 5 পাঠ এবাৰত মনত ৰখাবা, তেতিয়া তুমি ভাবিবা তো এইটো টান কাম হয়। এই কাৰণে তুমি সদায় ঠিক সময়লৈ ৰখি থাকিবা। কিন্তু যদি কয় অকল এটা কুৱেশ্যন মনত ৰখাবলৈ, তেতিয়া তুমি খুব সোনকালে ৰেডি হ'বা। কিয়? কাৰণ তোমাৰ মনত এটা ভাৱ আহিব যে এটাইতো প্ৰশ্ন মনত ৰখাব লাগে। ইয়াতে এন্ট্ৰি হয় ফ্লেছ কাৰ্ডৰ। আমি কিতাপৰ পৰা বা নোটছৰ পৰা টপিকটো মনত ৰখাবলৈ লগা হয়, তেনেতে ইয়াৰ কাৰণে 10 বাৰ ভাবিব লগা হয়। কিতাপখন খুলি ইয়াৰ উত্তৰ বিচৰা অলপ জটিল হ'ব পাৰে। সেই 2টা ফ্লেছ কাৰ্ড তোমাৰ টেবুলত, 2টা ফ্লেছ কাৰ্ড তোমাৰ বিচনাত, আৰু 2টা ফ্লেছ কাৰ্ড তোমাৰ জেবত থোৱা। আৰু ইয়াৰ পৰা যিটো টপিক প্ৰশ্ন বা যিটো লিখা আছে এনেই মনত থাকিব। তুমি গমেই নাপাবা যে কেনেকৈ মনত থাকিল, আৰু বেছি ইফৰ্ট লগাব নালাগিব। আমি পঢ়া শুনা খেল খেলিয়েই কৰিব পাৰো।
সদায় আমি বেলেগকৈ সময় বিচাৰিব দৰকাৰেই নাই। নাম্বাৰ 3, ইট এ ফ্ৰগ ফৰ ব্ৰেকফাষ্ট। কি ভেকুলী খাব দিছে? নহয় মোৰ মৰমৰ। এইটো এটা প্ৰডাক্টিভিটি মেথড হয়। চোৱা, আমি সদায় কিবা নহয় কিবা এনেকুৱা কাম হয় যোনটো কাম কৰা অলপ জটিল হয় আৰু ইয়াৰ পৰা আমি আঁতৰি যাবলৈ বিচাৰো। ইয়াতে প্ৰক্ৰেষ্টিনেশ্যনৰ জন্ম হয়। নহলে এই জটিল কামটো আমি কৰিব লগাই হয়। কিন্তু কিছুমান ষ্টুডেন্ট আছে জটিল কামটো খুব সহজতে সলভ কৰে। কিন্তু কেনেকৈ? যেতিয়া আমি সকলোতকৈ এনাৰ্জেটিক তেতিয়া আমি জটিলতকৈ জটিল কামো কমপ্লিট কৰিব পাৰো। তো তুমি তোমাৰ কামটো গোটেই দিনত সেই টাইমটো ফিক্স কৰা যেতিয়া তুমি সকলোতকৈ এনাৰ্জেটিক ফিল কৰা। এইটো ৰাতিপুৱাৰ সময়ো হ'ব পাৰে বা গধূলি সময়ো হ'ব পাৰে। সেই সময় তোমাৰ জটিল কামটো কমপ্লিট কৰা। ইয়াৰ পিছত সহজ কামটো থাকিব। এতিয়া সেই কামটো তুমি খুব সহজতে কৰিব পাৰিবা নিশ্চয়। মানে যিটো সকলোতকৈ তিতা সেইটো প্ৰথমতে খাই লোৱা, পিছত মুখখন মিঠা কৰি ল'বা। ইয়াৰ বিপৰীতে কিন্তু তুমি কমপ্লিট কৰিব নোৱাৰিবা। নাম্বাৰ 4, নিমনিক্স। এইটো পইণ্ট সকলোতকৈ ইম্পৰ্টেণ্ট হয়। এই ভিডিঅ'ৰ জৰিয়তেতো বহুতো বস্তু বা কথাও মনত পেলাবলৈ গৈ আছো। তো এতিয়া মগজু সহকাৰে শুনা। নিমনিক্সক চিম্পুল ভাষাত বুজি লোৱা। আমি ডাঙৰ বস্তু এটা সৰু বস্তুলৈ কনভাৰ্ট কৰি সেইটো নিজৰ ভাষাত মনত ৰখাবলৈ চেষ্টা কৰিম। এইটো এটা শব্দ হ'ব পাৰে, বাক্য হ'ব পাৰে বা কবিতাও হ'ব পাৰে, যিকোনো হ'ব পাৰে। উদাহৰণ হিচাপে, মাই এভৰি এডুকেটেড মাদাৰ জাষ্ট চাৰ্ভেড আছ 9 পিজ্জাছ। এইটো এটা বনোৱা বাক্য হয়। ইয়াত 16 চিষ্টেমৰ সকলো প্লেনেটৰ নাম ইকুৱেন্সত লুকাই আছে। প্লিজ এক্সকিউজ মাই ডিয়াৰ আন্ট চেলি। এইটোও নিমনিক্সৰ বাক্য হয়। এনেকুৱা বহুত উদাহৰণ চাব পাৰা। যদি তোমাৰ মনত ৰখাব লগা হয় যে কোনো মাহ কিমান দিনৰ হয়, তেনেতে চিম্পুল হয়। দুটা হাতত মুঠি মাৰি এনেকুৱা খাপ খুৱাই দিয়া, পিছত বাওঁ হাতৰ পৰা ষ্টাৰ্ট কৰি সোঁ হাতৰ ফালে আগবাঢ়িম। যিমানবোৰ ওখ হাৰ্ডি আছে সেইবোৰ 31 দিনীয়া হ'ব। ফেব্ৰুৱাৰী মাহটো প্ৰতিবাৰে 28-29 দিনীয়া হয়। ইয়াৰ পিছত সকলো মাহ 30 বা 31 দিনীয়া হয়। তো তুমি এনেদৰে চাব পাৰিবা। নিমনিক্সত বহুতে সহজ পাঠত যিকোনো বস্তুক মনত ৰখোৱাত সহায় কৰে। ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ জনাবলগীয়া টিপছটো ইমানেই আছিল। আজিৰ এই ভিডিঅ'টোত কেনেকৈ পালা কমেন্ট কৰি জনাবা। আৰু যদি চেনেলত প্ৰথমবাৰ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা। ধন্যবাদ।